ৰাতিপুৱা উঠি কিনে গণেশগুৰিত ব্ৰেকফাষ্ট মানে একাপ চাহ। ৰাতিপুৱা 5টা বজাত উঠিছিলোঁ, উঠি কিনে প্ৰথমে মাছ আনিলোঁ, মাছটো আনি কিনে মোৰ লগৰটো হেণ্ড অভাৰ কৰিলোঁ। এতিয়া মই পনীৰটো লৈ কিনে যাওঁ। কামত ফাইনেলি ধাৰাপুৰ আহি পালোঁ, য'ত আমাৰ পেণ্ডেল প্লাছ খানাৰ কাম চলি আছে। কালাৰটো কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাবচোন। আজি হৈছে জোৰোণ, 25 নৱেম্বৰ জোৰোণ। ইয়াতে চফা আহিব বাকী আছে, ইয়াতে মণ্ডপ হৈ যাব। আজি জোৰোণৰ কাৰণে ইয়াতে মৰলতে কাম হ'ব আৰু বাকী বিয়াৰ দিনা মণ্ডপ ব্যৱহাৰ হ'ব। এইটো হৈছে আপোনাৰ বহা জেগা, য'ত ডাইনিং হ'ব, খানা। আৰু এইফালে কিটচেন, খানা বনি আছে। আৰু লাইট এইফালে খানাৰ কাম চলি আছে আমাৰ। পোলাও বনিব, বেঙেনা ফ্ৰাই, এইটো মাছৰ টেঙা হৈ আছে। আজি জোৰোণ 200 মানুহ গেডাৰিং, টেনশ্যন নাই, ধুনীয়াকৈ টাইমত খানা ওলাই যাব। জোৰোণে হেডেক থাকে যে ৰাতিপুৱাৰ সময়ত নাস্তাটোৰ কাৰণে হেডেক থাকে, বেলেগ হেডেক নাথাকে। নাস্তাৰ কাৰণে আমি ৰাখিছোঁ কাটলেট। যেতিয়া জোৰোণৰ মানুহ আহিব না, এইটো কাটলেট বনাই আছে এইফালে, ভেজ কাটলেট। চলো যে কিছুমান ল'ৰা মোক কণ্টেক্ট কৰে যে দাদা কাম দিয়ক, কাম আছে নেকি, কাম লাগে। কাম দিওঁ, অপৰচুনিটি দিওঁ, মানে সৰু সুৰা কামত দিওঁ। যেনেকৈ আজি জোৰোণ আছিল, এটা সৰু কামত দিছোঁ। তো সৰু সুৰা মিষ্টেক হয়, কিন্তু আমাৰ ক্ষেত্ৰত সেই মিষ্টেকটো হ'ব নালাগে আমি ভাবোঁ। বেয়াকৈ ক'ব নোৱাৰি, কাৰণ কাম শিকি আছে। আমি যদি অপৰচুনিটি নিদিওঁ, কাম কোনে অপৰচুনিটি দিব। আজি সি ৱেটাৰ কৰিব, লাহে লাহে সি ৱেটাৰৰ ঠিকাদাৰ হ'ব, তাৰপিছত লাহে লাহে ডাঙৰ কাম ল'ব, ইভেণ্ট প্লেনাৰ হ'ব। তো অপৰচুনিটি দিব লাগে, কিন্তু অপৰচুনিটি দিলে কি হয়, কিছুমানে চিৰিয়াছলি নকৰিলে আমাৰ প্ৰব্লেম হয়। পিছত আমাৰ ডাঙৰ প্ৰব্লেম হয়, পে'মেণ্ট ফাঁচা চাগে বহুত প্ৰব্লেম হয় আৰু। কিন্তু অপৰচুনিটি নিদিলেও সিহঁতক কি কাম কৰে আজিকালি, যিহেতু এনেই নিবনুৱা বহুত বেছি। এটলিষ্ট এদিনৰ যদি মই হাজিৰা দিব পাৰিছোঁ, এদিনৰ কাৰণে যদি মই কাম দিব পাৰিছোঁ, সেইটো মোৰ কাৰণে বহুত। কিন্তু সেইটোৱে কথা, মানে শিকিব লাগিব। কিছুমান ল'ৰা আছে কামৰ যোগাযোগ কৰে, ৰেচপনচিবিলিটি লৈ থাকিলে আমি কাম দিব পাৰিম। জাষ্ট ৰেচপনচিবিলিটি কাম কৰিলে হ'ল। আৰু পে'মেণ্টৰ টেনশ্যন নাই, পে'মেণ্ট আমি সদায় টাইমত ক্লিয়াৰ কৰোঁৱে। যদি আপোনালোকৰ কোনোবা ভিডিঅ' চাই আছে, যদি ৱেটাৰৰ কোনোবা কাম কৰিব বিচাৰে, আমাক ডিছক্ৰিপশ্যন থকা নম্বৰটো কণ্টেক্ট কৰিলে হ'ল। আপোনাৰ ফুল ড্ৰেছ লাগিব, আমাৰ ফালৰ দিয়া হ'ব, বাট আপোনালোকৰ ড্ৰেছ থকাটো ভাল। কোনোবা যদি আছে ডেকা ল'ৰা বা ৱেটাৰ কোনোবা চাই আছে, বা ছাৰ্ভিচ লিডাৰ কোনোবা চাই আছে, আমাক কণ্টেক্ট কৰিলে ডিছক্ৰিপশ্যনত থকা নম্বৰত আমি আপোনাক সেই অপৰচুনিটি দি দিম। আৰু আমি এনেকুৱা ধৰণৰ ল'ৰা বিচাৰি আছোঁ যাতে লিড ল'ব পাৰে, আৰু লিড ল'ব আহি কিনে আমাক ক'ব পাৰে দাদা আপুনি এৰি দিয়ক, আমি কৰি আছোঁ। আমাৰ তাতে ল'ৰা আছে হা, কিন্তু কি হৈছে, যেতিয়া মাল্টিপল ছাইডত কাম চলে ন, এতিয়া আজি মোৰ 3 জেগাত প্ৰগ্ৰাম চলি আছে, 3টা জেগাত জোৰোণ চলি আছে, নেক্সট দিনা 27 তাৰিখে 3 জেগাত বিয়া চলিব, বিয়াৰ কাম। তো তেতিয়া অলপ মানে প্ৰব্লেম হৈ যায়। তো আমি নতুন গ্ৰুপ এটা ৰেডি কৰিছোঁ। অলৰেডি মোৰ অলমষ্ট 30জন ল'ৰাৰ এটা গ্ৰুপ আছেই, মানে ভাল গ্ৰুপ। তো তাতে অলৰেডি বেলেগত অকুপাইড হৈ গৈছে, আৰু বহুত কামত থাকেতো। সেইকাৰণে কোনোবা যদি ছাৰ্ভিচ ল'ৰা চাই আছে, তেনেহ'লে আমাক কণ্টেক্ট কৰিলে ডিছক্ৰিপশ্যনৰ নম্বৰত আমি ভালকৈ কথা পাতিম, কামৰ কাৰণে আগবাঢ়িম। আৰু ইয়াতে লিষ্ট বনাই আছে অহাকালি প্ৰগ্ৰামৰ কাৰণে। মালিগাঁৱত প্ৰগ্ৰাম আছে অহাকালি, বাজাৰৰ লিষ্টখন লিখি আছে। ইঞ্জিনিয়াৰবোৰ বন্ধ কৰ, এইটো 5 মিনিট ইঞ্জিনিয়াৰ বহাইছে। এইবিলাক আপোনাৰ গ্ৰচাৰী লৈ যাব লাগে। কালি আমাৰ 26 তাৰিখ মালিগাঁৱত প্ৰগ্ৰাম আছে। কি লৈছা? বৰ্ড। এইবোৰ বৰ্ড লৈ আহিছোঁ। আমাৰ কালি কাৰ প্ৰগ্ৰাম আছে, এইটো সঞ্জয় স্বৰণী, এইটো আছে আপোনাৰ 1 ডিচেম্বৰ, ডেটটো লিখা নাই চাগে, ইভেণ্ট মেনেজাৰ এৱেৰনেছটি। এইবিলাক আমি অলৰেডি বনাই থৈছোঁ, মানে বিয়াৰ সময়ত টাইম নাইতো। এইটো এইখিনি ডিছপ'জেবল যাব। পেলালি এৰি থ, তলে চাইডত থ, বেন হৈ যাব। কালি এইটো প্ৰগ্ৰাম নাই। কালি প্ৰগ্ৰামটো কি আছে, এইটো আছে 27 তাৰিখ হা। এইটো হৈছে কালিৰ প্ৰগ্ৰাম। এইটো কৃষ্ণ এণ্ড কি আছে, এইটো সাগৰিকা, এইটো যাব। এইটো আমাৰ নতুন বনাইছোঁ ৱেডনেছটিৰ, চিধা হ'ব, যেতিয়া গম পাব। এইখিনি ডিছপ'জেবল লৈ যাওঁ, এইটো ষ্টেণ্ড, এইখিনি আপোনাৰ গ্ৰচাৰী লৈ যাওঁ। চব্জি বজাৰখিনি হৈছে, চব্জি বজাৰ হৈছে। কি পাহৰি আহিলি, কাৰ কাৰণে, তাৰ কাৰণে নাই নকওঁ দে, আৰু পিছত বেয়া হৈ যাব কথাটো। এইখিনি মাল উঠাব লাগে, চম্পু মাল উঠাব লাগে হা, ব'লা চলো। এই ধৰব ঠিকে, কিন্তু তুমি নোৱাৰিবা এইটো। পারবো হালকা আছে, হ্যাঁ উঠোছুন একটু লই বলো। ল'বা নাজানো, কেমেৰা কৰি থাকা, কাম নকৰো। কি বৰ্ড? সেই পিছফালে কলা বৰ্ডখিনি লৈ লওঁ, কলা বৰ্ডখিনি লৈ লওঁ। মাল লোড হৈ গৈছে পেটলা, এই মাল লোড হৈছে বঢ়িয়াকৈ। আমাৰ এইটো 26 তাৰিখৰ প্ৰগ্ৰামৰ বস্তু। কালি নগ'লে হ'ব,
মই নগ'লে হ'ব। খালি মালটো উঠাব লাগিব তাৰপিছত গুচি আহিবি। এইটো আমাৰ 26 তাৰিখৰ প্ৰগ্ৰামৰ কাৰণে, 26 নৱেম্বৰৰ প্ৰগ্ৰাম। তাৰপিছত বাহিৰে বাহিৰে বস্তুখিনি যিখিনি হেৰি হয় আমি ডাইৰেক্ট 27 নৱেম্বৰৰ প্ৰগ্ৰামৰ কাৰণে লৈ যাম। অলৰেডি 27 নৱেম্বৰৰ কাৰণে আপোনাৰ গ্ৰ'চাৰীখিনি গৈছে, চব্জি বজাৰখিনি বাকী আছে, এইটো কালি বজাৰ কৰিম। এইখন যাব, বাকীখন থৈ দে, এইখন যাব যাতে চিধা থাকে, বেকাৰ নহয় যাতে। হয় বল বল বল, দেৰি হৈছে। এইটো পায়সনৰ ৰসমলাই, এইটো পায়সনৰ ৰসমলাই এটা দিবচোন, এটা দিয়ক। চামুচ একটা দিবি। তই নালাগে, মই পইচা দি আছোঁ, তই খাবি কি হবে? না মই পইচা দিমি কেনে খাব? একটা দেও ভাই, চামচ একটা দাও রসমলাই। এ বে রাজেশ ভাই নালাগে বাটি। এ ভাই অলপ বুঝবে ভাই, তুই বলে মিঠা নাখা তেনেহ'লে খাইছে আৰু ৰসমলাই। আরেকবার দিছুন মজা লাগছে। মই পইচা দুটো চা দিও। ইয়াৰ এটা বাটি করছে, একটা সিঙ্গেল অকল বাটি দি দিছে, রসমলাই দিয়াই নেই। আমি চাহ খাব মইছোঁ, বঢ়িয়া আছে এইটো। আছে বহুত চামচ। খা খা খা। কিন্তু এই মালটো যদি দিব পাৰোঁ আমি খানাত, পইচা কোনে দিব? কেলা মোৰ পৰা এক পিচ খালি, এক পিচ দে, এক পিচ মোৰ পৰা কিয় খালি তেনেহ'লে? মোৰ তাৰে ATM নাই, মোৰ ATM যেতিয়াই থাকে পাৰ্চত তেতিয়াই মোৰ পাৰ্চ হেৰাই, সেইকাৰণে ATM নাৰাখোঁ। তো বঢ়িয়াকৈ আমাৰ মালিগাঁৱত গোটেইখিনি আনলোড হৈ গ'ল, বাচন বৰ্তন আপোনাৰ বুফে এইখিনি আনলোড হৈ গ'ল। এতিয়া জাষ্ট কাউণ্টাৰখিনি বাকী আছে, ৰাতিপুৱা লৈ যাম। মানে কাউণ্টাৰ এতিয়া পাৰিলেও হয়, মানে দিনটো কাম কৰিলোঁ ন, বহুত অৱস্থা বেয়া হৈ গৈছে মানে, সেইকাৰণে ভাবিছোঁ কালি ৰাতিপুৱা কাউণ্টাৰখিনি লৈ যাম। আৰু কালি ৰাতিপুৱা আমাৰ কাম থাকিব মাছ মাংস চিকেন মটন, চৰি চিকেন মটন ফিছ পনীৰ, এইখিনি ফ্ৰেছ আহিব ৰাতিপুৱা। আৰু মিঠাই এইবিলাক মানে আগতে নিকিনো, যেতিয়া আপোনাৰ যোনদিনা আপোনাৰ ইভেণ্ট থাকে সেইদিনা আমি কিনো, ফ্ৰেছলি কাটো আৰু ধুনীয়াকৈ বনাওঁ। আগতে কিনি ফ্ৰিজত নথওঁ। যিমান আপুনি বস্তু ফ্ৰেছ খাব সিমানে বস্তুটো আপোনাৰ টেষ্ট বেছি পাব। সেইকাৰণে কেটাৰিঙত কি হয়, এভৰিডে নতুন নতুন জেগাত কাম কৰিব লগা হয়, আৰু সেইকাৰণে এভৰিডে নতুন নতুন কোৱাণ্টিটিত বস্তু ল'ব লগা হয়, সেইকাৰণে ফ্ৰেছ বস্তু পায়। আৰু সেইটো মোৰ পইণ্ট অফ ভিউ, আমিতো কৰোঁ, বেলেগে কৰে নকৰে নাজানো, বাট মইতো কৰোঁ মোৰ কামৰ ক্ষেত্ৰত। সেইখিনি আপুনি টেনশ্যন ল'ব নালাগে। আপোনাৰ মাছ কাটাৰ পৰা মাংস কাটাৰ পৰা গোটেই ভিডিঅ' পাব, বিহাইণ্ড দ্য চিন মই আপোনাক দেখাম। চলো ৰাতিয়ে গ'ল, ৰাতিপুৱা 5টাতে উঠিব লাগিব। 5টাতে উঠিব লাগিব। চলো এতিয়া বিয়াৰ কামত যাম, পেণ্ডেল জোখিব যাম। এইটো মোৰ ভতিজা শম্ভু। তুমি যাবানে? নোযোৱা কিয়? নাযাওঁ। তো এতিয়া অলৰাইট, তো জাষ্ট মই অফিচ আহি পালোঁ। অফিচ আহি পাই মানে এতিয়া টাইম হৈছে কেইটা, ৰাতি কিমান 9:45 মোটামুটি 9:45। তো এতিয়া যাব লাগিব ৰাজগড়। ৰাজগড়ত আপোনাৰ 27 তাৰিখে এটা পেণ্ডেলৰ কাম আছে আৰু খানাৰ কাম আছে, মানে খানাটো মেকিঙত কৰিছোঁ আৰু পেণ্ডেল আপোনাৰ অপেন পেণ্ডেল আছে, পেণ্ডেলটো আপোনাৰ অপেন আছে। তো তাৰে মোটামুটি কাম মানে হোৱা নাই বুলি ক'ব পাৰোঁ, বাট একো নাই, কালি দিন ৰাতি কাম কৰিলে 26 দিন ৰাতি কাম কৰিলে আপোনাৰ কামটো ওলাই যাব, সেইখিনি মানে গম পাওঁ। মই বাকী 3-4 জেগাত কাম চলিছিল যে সেইকাৰণে অলপ টাইম দিব পৰা নাই, বাট কালি দিনে ৰাতি মানুহ লগাই দিম, 10জন মানুহ দিনে ৰাতি কাম কৰিব, কালি ওলাই যাব। তো এতিয়া যাই কিনে চাওঁ একবাৰ আৰু অলপ জোখমাখ কৰোঁ, বোলে মিস্ত্ৰীয়ে কিবা অলপ খেলি মেলি কৰিছে বুলি শুনা পাইছোঁ গৃহস্থ কোৱা মতে। তো মানে আমি যেতিয়া অকুপাইড থাকোঁ, মিস্ত্ৰীবিলাকে কিছুমানে যেতিয়া শম্ভু চাপ'জ কিছুমানে হাজিৰাত কাম কৰিলে অলপ পালা মাৰি মাৰি কাম কৰে, সেইটো চব জেগাতে আছে। আৰু এইটো মানে আপোনাৰ অপ্ৰিয় হ'লেও সত্য, হাজিৰাত কাম কৰিলে চবে পালা মাৰি মাৰি কাম কৰে। তো মই বেলেগ জেগাত আছিলোঁ, তো সেনেকৈ কাম কৰিছে। তো এতিয়া মই জোখমাখ কৰি চাওঁ ঠিকে ঠাকে কৰিছে কি নাই, যদি কাম কৰা নাই আকৌ সি ৰিপিট কৰিব লাগিব কালি। ঠিকাত কাম দিলে হয়, বস্তু ঠিকাত যেতিয়া আপুনি কাম দিয়ে কামটো অলপ ভাল হয় আৰু সোনকালে হয়। হাজিৰাত আৰু কি আছে, টাইম পাছ কৰিব লাগে, পইচাটো ওলাব লাগে, সেইটো মাথা মাৰে ন। সেইটোৱে কথা, যাই কিনে চাওঁ কেনেকুৱা কি আপডেট, তাৰপিছত মই জনাই আছোঁ। এতিয়া আপোনাৰ ৰাতি কেইটা বাজে, 9:45। এইটো চাওঁতে অলমষ্ট এইটো 10:30 হৈ যাব। 11টা বজাত এটা অৰ্ডাৰ আছে আপোনাৰ কল পাইৰৰ, সেইটো আছে আপোনাৰ ৰূপনগৰ বৃন্দাবনত, সেইটোও দেখাম আজি। আপুনি গম পাব ইভেণ্ট লাইনটো কি আছে কি নাই, সেইকাৰণে মই ৰেগুলাৰ ব্লগ দি আছোঁ। অলৰাইট, তো আমি ফাইনেলি লোকেশ্যন আহি পাইছোঁ। লাইটটো জ্বলা ভাই, ইয়াতে আপোনাৰ পেণ্ডেল হ'ব। আন্ধাৰত কি গম পাইছে নাজানো আৰু। তো এতিয়া ৰাতি টাইম হৈছে 10:30। আমি অলপ এটা জাষ্ট মেজাৰমেণ্ট কৰি লওঁ, কাৰণ কেতিয়াবা মিস্ত্ৰীবিলাকে থাকে আৰু কি ক'ব আৰু, পাল্লা মাৰি কিনে কাম যেনেকৈ তেনে কৰি যায়, সেইকাৰণে এতিয়া জুখিব লগা হৈছে আৰু যাতে পিছত চক এতিয়া যদি মই নাচাওঁ পিছত ক্লায়েণ্টে মোক কি ক'ব যে যোনটো তুমি এনেকৈ লৈছিলা কামটো, বাট এনেকৈ কিয় কৰিলা, তুমি ইমান হিচাপ দিছিলা,
এতিয়া তুমি এইটো হিচাপত কিয় কৰিলা? সেইকাৰণে এতিয়া মইতো থৰি কৰিছোঁ, ই কৰি দিছে সেইকাৰণে চাই আছোঁ, মানে মই থৰি কৰিছোঁ, মিস্ত্ৰী তেনেকৈ কৰি দিছে, বাট মানুহ মোকে চিনি পায়, মিস্ত্ৰীক চিনি নাপায় ন, সেইকাৰণে মই জুখিব লগা হ'ল, এতিয়া জুখি লওঁ ৰ'ব।